লালুক মেইন মাৰ্কেটটো দেখিছে নাই? পেণ্ডেলটো দেখিবই দিয়া নাই। কিন্তু আমি অলপ সেই অনুভৱটো পাইছোঁ, কাৰণ বহুত দিন লগতে থাকিলোঁ। মই যেন মাতটো শুনি যাওঁ, গানটো শুনিলে যেন ওলাই আহিব মন তেনেকুৱা লাগে। গতিকে আজি প্ৰথমটো জন্মদিন জুবিন গাৰ্গ দৈহিকভাৱে আমাৰ মাজত নাই, কিন্তু সকলোৰে আত্মাই আত্মাই জীয়াই আছে, সকলোৰে মনৰ মাজত তেজৰ শিৰাই শিৰাই জুবিন গাৰ্গ আছে। গতিকে এনেকৈ জীয়াই থাকিব। আমি কথাবিলাক জানিব লাগিছিল, কি হ'ল আচলতে কি নহ'ল। এতিয়া দুমাহ সময় দুমাহ সময় আছে। আৰু আচলতে আদালতৰ কথাৰ ওপৰত আমিতো কৈ থাকিলে নহ'ব। আদালতে এটা সময় লৈছে, আৰু চৰকাৰীভাৱে যিহেতু মুখ্যমন্ত্ৰীগৰাকী তেওঁ থৈ দি আমাক কথাবিলাক কৈ আছে। গতিকে আমি ধৈৰ্য ধৰিটো ল'বই লাগিব, উপায় নাই। আন্দোলন কৰিলেতো ন্যায়টো নাপাম। গতিকে ন্যায় নাপালে আমি আন্দোলন কৰিম, ৰাস্তালৈ ওলাই আহিম। যদি ন্যায় নাপায়, যদি তেওঁলোকৰ কিবা ষড়যন্ত্ৰ হৈছে, যদি অন্যায়ভাৱে হত্যা কৰা হৈছে, তেতিয়া আমি ৰাস্তাত ওলাই আহিম। তেতিয়া দেখা যাব কি হয়। যিটো সময়সীমা বান্ধি দিছোঁ, তালৈকে আমি ধৈৰ্য ধৰি বাট চাওঁ। ভাৰতীয় নাগৰিকসকলে নাগৰিক হিচাপে সকলোৱে আদালতৰ ওপৰত আস্থা ৰাখিবই লাগিব, যিহেতু ন্যায়ালয় আমাৰ মেইন ন্যায় ব্যৱস্থাটো সুকলমে হ'ব বুলি আশা কৰিছোঁ। জুবিন গাৰ্গৰ নিচিনা মানুহজনৰ লগত অন্যায় কৰি পাব কি? যি গোটেই জীৱন লোকৰ কাৰণে কাম কৰিলে, তেওঁ ন্যায় পাবই বুলি আশা কৰিছোঁ। মানুহৰ আশীৰ্বাদ আছে সকলোৰে তেওঁ। নিশ্চয়